নমস্কাৰ ডেমক্ৰেসি লাইভলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ ষ্টুডিঅত গুৱাহাটী ফটাচিলৰ নিবাসী লোকগীতৰ কণ্ঠশিল্পী শ্ৰীমতী গীতিকা দাস বাইদেউ উপস্থিত আছে প্ৰথমে বাইদেউ নমস্কাৰ হেহে আজি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰো আৰম্ভ কৰাৰ আগতে আমি ভাবো কথা পতাৰ আগতে আমি ভাবো আপুনি প্ৰথমতে গীত এটাই গাওক বা আমাৰ শ্ৰোতা দৰ্শকও ভাল পাব এই প্ৰথমতে আপুনি কোনটো গীত গাম বুলি ভাবিছে দামোদৰ গুৰু নিশ্চয় দামোদৰ গুৰু চৰণতে ধৰো মোকে কৃপা কৰা হৰি তোমাৰ নামৰ গুয়াছো পামৰ সংসাৰ সাগৰে পৰি তোমাৰ নামৰ গুয়াছো পামৰ সংসাৰ সাগৰে পৰি উজনিৰে পৰা ফাকি দামোদৰে ব্যাস পাৰাথান পাইলা উজনিৰে পৰা ফাকি দামোদৰে ব্যাস পাৰাথান পাইলা তহিতে থাকিয়া ভকতি কৰিয়া ভকতৰ মন জুৰাইলা তহিতে থাকিয়া ভকতি কৰিয়া ভকতৰ মন জুৰাইলা দামোদৰ গুৰু চৰণতে ধৰো
অতি সুন্দৰ গাইছে আপুনি আৰু মই ভাবোঁ আপোনাৰ গীত শুনি আমাৰ শ্ৰোতা দৰ্শকে নিশ্চয় ভাল পাব মোৰ এটা প্ৰশ্ন এই সময়তে মানে আহিছে মনলৈ যে আপুনি একচুৱেলি সংগীতৰ লগত যেনেকৈ জড়িত হৈ আছে আপোনাৰ কৰ্মজীৱনটো এই সংগীতে নে আৰু বেলেগ কিবা আপুনি কৰ্ম কৰে কৰ্মজীৱন মই বিউটিচিয়ান এজনী পাৰ্লাৰ এখন আছে বহুত দিন হ'ল 18 বছৰে হৈছে পাৰ্লাৰৰ জড়িত তাৰ প্ৰতি মই সাহিত্য অনুষ্ঠানবিলাক জড়িত আছোঁ কবিতা লিখোঁ আৰু এতিয়া আমাৰ স্বৰ্ণ শাখা যিটো আমবাৰী ফটাচিল আমবাৰী তাৰো মই মেগাজিন চেক্ৰেটাৰী বৰ ভাল কথা তাৰমানে আপুনি সংগীতৰ লগতে তাৰমানে এইবিলাকৰ লগতে আপুনি সংগীতটো চৰ্চাটো ৰাখিছে খুব ভাল কথা তথাপিতো আপোনাৰ আজি আপোনাৰ বিশেষকৈ আমাৰ কামৰূপীয়া লোকগীত এইসমূহে আপুনি পৰিৱেশন কৰিম বুলি কৈছে যিহেতু নেকি হয়নে গতিকে আপুনি আজি এই গীতসমূহে আজি পৰিৱেশন কৰিম বুলি কিয় ভাবিলে বা আপুনি আধুনিক গীতো আজি পৰিৱেশন কৰিব পাৰিলেহেঁতেন কিন্তু আজি আপুনি আমাৰ যিখিনি লোকগীত আছে সেইখিনিকে গোৱাৰ বেছি মানে ইচ্ছা কৰিছে আমাৰ আগত বা আমাৰ শ্ৰোতা দৰ্শকৰ আগত এই ভাৱটো কেনেকৈ আহিলে ভাৱটো হৈছে কি আজিকালি লোকসংগীতৰ ভাগত যেনে লোকগীত বৰগীত এইবিলাকতো লুপ্ত পাই আহিছে ন সেইকাৰণে আমি জীয়াই ৰাখিবৰ কাৰণে আমি লোকগীতটো গাবলৈ পৰিৱেশন খুব কমি গৈছে তাৰ কাৰণে সেইকাৰণে মই ভাবিলোঁ বোলে আজি লোকগীতকে গাওঁ তাকে এইখিনিতে আৰু এটা প্ৰশ্ন এটা হয় যে আমি দেখা পাওঁ আজি বৰ্তমান নতুন প্ৰজন্মৰ যিসকল মানে কণ্ঠশিল্পী বা ছিংগাৰ আমি দেখা পাইছোঁ ধৰ আমাৰ অসমীয়াৰ তেখেতলোকক কিন্তু আমাৰ এই কামৰূপীয়া লোকগীত বা বৰগীত এইবিলাকৰ প্ৰতি বৰ বেছি আকৰ্ষিত হোৱা দেখা নাযায় ইয়াৰ কাৰণবিলাক আপুনি কি বুলি ভাবে বাৰু এইটো কাৰণ মানে কি মডাৰেটেড হৈ গৈছে মানুহবিলাক ষ্টুডেণ্ট হওক বা ল'ৰা ছোৱালীয়ে হওক মানে ইণ্টাৰনেটৰ যুগ আজিকালি আধুনিকৰ ফালে বেছি গতি কৰিছে সেইকাৰণে আমি পুৰণিক আঁকোৱালি লৈ মানে দাঙি ধৰিব লাগিব সেইকাৰণে মোৰ এটা প্ৰশ্ন আছে যে এই পুৰণিক যে আঁকোৱালিব লাগিব সেইডালে আমাৰ আচল শিপা নহয় জানো এই শিপাডাল ৰখাৰ কাৰণে বা আপুনিতো আজি নিজে ইমান বিভিন্ন ধৰণৰ কৰ্মত নিয়োজিত হৈ আজি সংগীতৰ চৰ্চা কৰিছে গতিকে আপোনাৰ দৰে আমি আকৌ 10জনী মহিলা উলিয়াই নিবৰ কাৰণে তেনেকুৱা কিবা কৰিব পাৰি নেকি বাৰু আপুনি ভাবে নেকি বাৰু তেনেকুৱা কৰিব পাৰি নেকি বা 10জনী মহিলাই বা আমাৰ নতুন প্ৰজন্মক আৰু বেছি আগ্ৰহ কৰাৰ কাৰণে এইসমূহ কাৰণ এইবিলাক হ'ল আমাৰ মেইন আমাৰ এইবিলাকে কাৰণ ইয়াৰ পৰাই আমি পৰিচয়টো ল'ব লাগিব হয়নে আমাৰ লোকগীত হওক বৰগীত হওক আমাৰ যিখিনি মহাপুৰুষীয় সৃষ্টি আছে আচলতে তাৰ পৰাই আধুনিক সাধুনিক গোটেই বস্তুবিলাক আছে যে বিয়ানাম বিহু সকলোবিলাক আহিছে হয় নহয় গতিকে এইখিনিকো আমি আনিব পাৰিলে খুব ভাল হয় তথাপিতো যি নকৰে আমি আকৌ কথা পাতি থাকিম এতিয়া আপুনি দ্বিতীয়টো কোনটি গীত গাম বুলি ভাবিছে আপুনি দ্বিতীয়টো ও মনাই ভাবিয়া ঠিক আছে ও মনাই ভাবিয়া কি কৰা এই পৃথিৱীত জনম লয়া কান্দিয়া নমৰা ও মনাই ভাবিয়া জনম লয়া কান্দিয়া নমৰা এই পৃথিৱীত জনম লয়া কান্দিয়া নমৰা পেৰা ভৰা ধন মনাই শিউ ৰৈব পৰি মনাই
দ্বিতীয় গীতটো খুব ভাল লাগিছে একচুৱেলি মোৰ মানে ভাল লাগিছে আপোনাৰ গীতটো শুনি বাকী মই ভাবোঁ আমাৰ শ্ৰোতা দৰ্শকেও নিশ্চয় ভাল পাব তথাপিতো এইখিনিতে আপোনাক আৰু দুটামান প্ৰশ্ন মই কৰিব বিচাৰিছোঁ যে প্ৰথম কথা হ'ল আপুনি এই সংগীত জগতখনৰ লগত কেতিয়াৰ পৰা বা কেনেকৈ জড়িত হৈ পালে বা এই সংগীত জগতখনৰ আজি যিটো যাত্ৰা হৈ আছে ইয়াত আপুনি কেনেকুৱা প্ৰত্যাহ্বান বা কোনে উৎসাহ উদ্দীপনা বিভিন্ন ধৰণৰ থাকে আৰু তিতা কেহা আইডিয়া ঠিক তেনেকৈ অলপ চমুকৈ অলপ ক'ব নেকি আপোনাৰ এইখিনি সৰুতে ক্লাছ 5-6ৰ পৰা মই বৰগীত শিকিছিলোঁ শশাংক কলিতা ছাৰ তাত ছোৱালী কালতে তাৰপৰ পিছত আহিলোঁ ক্লাছিকেলো শিকিছিলোঁ তেনেকুৱাকৈ মধ্যমালৈকে দিলোঁ বিয়াৰ পিছত মোক মানে হাজবেণ্ডে খুব মানে কিৰণ দাস হাজবেণ্ড মোৰ তেখেত মানে বহুত সাপোৰ্ট মানে আপোনাক সাপোৰ্ট কৰে মানে কোঅপাৰেটিভ কৰে ভাল কথা বিৰাট সাপোৰ্টিং আছে সাপোৰ্টিং হয় তেওঁ ক'লে মানে লোকগীত বৰগীত গাওঁ যিহেতু লোকগীতো গাইছোঁ আচোন তুমি তেনেকৈ মই নাৰায়ণ কলিতা তেওঁ তাত মই মানে প্ৰশিক্ষণ লৈছোঁ লৈ তেওঁৰ লগতে মানে এতিয়া মানে বৰ্তমান আপুনি শিকি আছে বা মানে চৰ্চা চলাই এতিয়া মই শিকি আছোঁ হয় হয় তাৰমানে এই ক্ষেত্ৰত আপোনাৰ মানে ঘৰৰ পৰা আপোনাৰ হেৰি আপোনাৰ স্বামী সাপোৰ্ট আছে স্বামী সাপোৰ্ট আছে আপোনাৰ হাউ ল'ৰা ছোৱালী সাপোৰ্ট আছে এইটো বৰ ভাল কথা আপুনি তেনেকুৱা এটা পৰিৱেশ আপোনালোকৰ ঘৰত আছে যাতে আমি আশা কৰোঁ তেনেকুৱা পৰিৱেশ সকলো ঘৰতে আহক কাৰণ আমাৰ এইবিলাক সাতাম পৰখীয়া যি কৃষ্টি সংস্কৃতি এই গীতসমূহ আমি ৰাখিব লাগিব নহয় জানো ঠিক আছে আমি আৰু এতিয়া অলপ গীতৰ মাজলৈ যাওঁ এইবাৰ আপুনি কোনটি গীত গাম বুলি ভাবিছে আপুনি কেনে বিয়া দিলি হয় ঠিক আছে কেনে বিয়া দিলা বাপে হে আই কেনে বিয়া দিলা বাপে মৰিলো মৰিলো সমুলা মৰিলো জতিয়া ভাঙুৰা তাপে হে আই কেনে বিয়া দিলা বাপে অতি সুন্দৰ আমাৰ খুব ভাল লাগিছে আপোনাৰ অনুষ্ঠানটি মানে হেৰি কৰি শুনি থাকি খুব ভাল লাগিছে গতিকে মোৰ আৰু এটা এইখিনিতে প্ৰশ্ন সুধিবলৈ মন গৈছে যে আমাৰ এই সংগীতসমূহ লোকগীত বা আমাৰ যি এই বৰগীত এনেকুৱা ধৰণৰ গীতসমূহ আমি যদি
আমি ৰাইজৰ মাজত বা আমাৰ মানুহৰ মাজত যদি লৈ যাবলৈ হ'লে বা নতুন প্ৰজন্মক যদি আকৰ্ষিত কৰিব হ'লে আমি কোনবিলাক পদক্ষেপ ল'ব লাগিব এইবিলাক অলপ আপুনি কৈছে ইয়াৰ উপৰি এই সংগীতসমূহ চৰ্চা কৰি থাকোঁতে বা এনেকুৱা সময়ত আপোনাৰ কিবা ঘাট প্ৰতিঘাত কিবা এনেকুৱা ধৰণৰ আছে নেকি আপোনাৰ ঘাট প্ৰতিঘাত নাই উৎসাহটো মই ঘৰৰ পৰা পাইছোঁ ঠিক আছে ঠিক আছে আৰু তেতিয়াহ'লে আৰু এটা কথা যে এই গীতসমূহ যদি আমি আগ্ৰহ হ'বৰ কাৰণে বা শিকাৰ প্ৰতি যিটো আগ্ৰহ আহিব লাগে আমাৰ নতুন প্ৰজন্মৰ মানে নতুন প্ৰজন্মৰ মনলৈ তেতিয়া এই গীতসমূহৰ মানে কোনখিনি কথাৰ ওপৰত বেছিকৈ গুৰুত্ব দিলে বা কোনখিনি কথা অকণমান বেছিকৈ ধৰি লওক অধ্যয়ন কৰিলে এইবিলাকৰ প্ৰতি আকৰ্ষিত হ'ব বা এই গীতসমূহৰ প্ৰতি আকৰ্ষিত হ'ব সেইটো কিবা আপুনি মানে সংগীতৰ লগত যিটো জড়িত হৈ আছে এই সংগীতসমূহৰ লগত গতিকে কিবা অনুভৱ কৰিছে নেকি আপুনি তাৰমানে আচলতে মেইন হ'ল গুৰি ধৰোঁতা পিতৃ মাতৃ হয় হয় কাৰণ মই মা দেউতাৰ পৰাও ছাপোৰ্ট পাইছিলোঁ ছোৱালীকালত মোৰ দেউতাই নাটক কৰিছিলে গান চানো গাইছিলে আৰু তেনেকুৱাকৈ পিতৃ মাতৃৰ পৰা যদি আমি কিছুমান শিকি থাকোঁ এতিয়াও শুনি থাকোঁ তেতিয়াও মনত মানে আগ্ৰহ এটা আহি যায় গাবৰ কাৰণে আৰু সমাজত দেখিছোঁ মানে কি আজিকালি খুব মডাৰ্ণ চং টং গাই খুব উদ্ভাৱনী তেনেকুৱা হয় কিন্তু লোকগীত বৰগীতত কেনেকুৱা আধ্যাত্মিক এটা ভাৱ এটা আছে ঠিক আছে মানে আপোনাৰ কথাৰ পৰা এইটোৱে গম পালোঁ যে আমাৰ শ্ৰোতাসকলকো এইটো কথাই কওঁ যে একচুৱেলি আমি নৱপ্ৰজন্মক বা উঠি অহা প্ৰজন্মক আমি যদিও গালি পাৰোঁ বা বহুত কিবা কিবি কওঁ কিন্তু আচলতে দায়িত্বটো কিন্তু মানে আমাৰেই আমাৰ গাৰ্জেনসকলৰে মই আজি আপোনাৰ পৰা এই কথাটো অনুভৱ কৰিছোঁ যে আমি যদি নতুন প্ৰজন্ম বা আহি থকা প্ৰজন্ম যদি আমি এই গীতসমূহৰ প্ৰতি যদি আগ্ৰহী কৰিব লাগে তেতিয়া প্ৰথমতে আমি পিতৃ মাতৃ অভিভাৱকে সচেতন হ'ব লাগিব অতি সুন্দৰ আপোনাৰ অনুভৱখিনি ভাল লাগিছে এতিয়া কথাখিনি এনেকুৱা ধৰণৰ হ'ল যে এই সংগীত আপোনাৰ অৰ্থাৎ এই যি লোকগীত বা আমাৰ বৰগীত বা নাম বিয়ানাম ইত্যাদি বিভিন্ন ধৰণৰ এই গীতসমূহ বিশেষকৈ আমি আজি যিহেতু নেকি আপুনি লোকগীত পৰিৱেশন কৰি আছে সেইটো কাৰণে মই সেই লোকগীতৰ পৰা সুধিছোঁ যে যেনেকৈ কোনোবা এটা ভাষা শিকোঁতে বা এইটো গীতৰ এটা ভাষা বুলিয়ে ধৰি ল'লোঁ এটা গ্ৰামাৰ বা এটা অংক এনেকুৱা ধৰণৰ বস্তু এটা থাকে ধৰা এনেকুৱা ধৰণৰ হেৰি থাকে আৰু বিষয় এটা থাকে গতিকে ইয়াত তেনেকুৱা ধৰণৰ কিছুমান ধৰণৰ নিয়ম নীতি বা সংগীতৰ সেইখিনি বস্তু মানে কেনেকুৱা ধৰণৰ গ্ৰামাৰ যিটো আমি গ্ৰামাৰ বা ব্যাকৰণ বুলি কওঁ এই ব্যাকৰণটো অলপ কেনেকুৱা ধৰণৰ অলপ বুজাই দিব নেকি এনেকুৱা ধৰণৰ লোকগীতটো বিশেষকৈ কামৰূপী লোকগীত যিটো গোৱা যায় কামৰূপৰ যিবিলাক ঠাঁচ শব্দৰ যিবিলাক অলংকাৰ সেইবিলাক আমি মন কৰিব লাগিব লগতে তালটো মানটো ৰাখিব লাগিব লয় ৰাখিব লাগিব আৰু গাওঁতে যে মনৰ ভাৱটো ফুটি উঠে সেইটো কৰিব লাগিব আমি ঠিক আছে মোৰ এইখিনি আৰু এটা প্ৰশ্ন এইটো এই লোকগীতসমূহত সাধাৰণতে আমি বেছিভাগ আমাৰ যি মানে আমি যাক সদায় মানে দেৱতা বা ভগৱান বা আমি যিসকল মানুহ আৰু ঈশ্বৰ হয়নে বা এই তেখেতলোককে ইয়াত গুণানুকীৰ্তনটো কৰা হয় ন কৰা হয় এই ক্ষেত্ৰত গতিকে সেই বস্তুটো যে তেখেতলোককে কৰা হয় আৰু বাকী বেলেগ কৰা নাযায় তাৰমানে এই লোকগীতটো এইখিনিতে আবদ্ধ মানে এইখিনিতে সীমাবদ্ধ থাকে নেকি না কেনেকুৱা ধৰণৰ বস্তুটো কিয় মানে সীমাবদ্ধ থাকে তাৰমানে এতিয়া এই লোকগীতবিলাক কৃষ্ণৰ ওপৰত যশোদা মায়েৰ এইবিলাক আছে তাৰোপৰি আপোনাৰ কিছুমান ঘৰুৱা এই গৃহিণীবিলাকৰ পতি পত্নীৰ মাজত কাজিয়াৰ বা তেনেকুৱা ধৰণৰ মাজতো কিছুমান লোকগীত আছে মই এটা গাইছোঁ কেনে বিয়া দিলি আই বিয়াৰ সময়ত কেনেকুৱা হয় তাৰপিছত ছোৱালীজনী কথা মই বুজি পাইছোঁ মই কথাটো কি হৈছে যে আজি সেইসকল ধৰি লওক তেখেতসকলৰ ওপৰত হ'লেও লোকগীত হয় ন বা তেখেতলোকে ধৰি লওক তেখেতলোকৰ সৃষ্টিৰাজি তেখেতলোকৰ কৰ্ম তেখেতলোকে আজি এই পৃথিৱীখনত বা সমাজখনত যিখিনি দি গৈছে সেই অৱদানখিনিৰ কাৰণে তেখেতলোকক মানে গুণানুকীৰ্তন কৰা হয় ঠিক এনেকুৱা ধৰণৰ কিন্তু আজি তাৰিখতো তেনেকুৱা বহুত গুণানুকীৰ্তন কৰি থকা বা তেনেকুৱা বহুত মহান ব্যক্তি আছে তেখেতলোককো ইয়াত ইনক্লুড কৰিব নোৱাৰে নেকি মোৰ এটা প্ৰশ্নহে এইটো এটা যে লোকগীততো আমি তেনেকুৱা ইয়াতো আজি তাৰিখতো বহুত ভাল কাম কৰি থকা মানুহ আছে বোলে আমি ভগৱান বুলি ভাবো নাভাবোটো পিছৰ কথা কিন্তু তেনেকুৱা ধৰণৰ কৰ্মবিলাকে কৰি আছে হয়নে বহুত লোকগীতত দেখা যায় দামোদৰ দেৱৰ কথা বা শ্ৰীকৃষ্ণৰ কথা এই তেনেকুৱাবিলাকে দেখা যায় এইটো কথাটো মানে যি নহওক এইটো এটা অলপ গভীৰ বিষয়বস্তু মই ইমানখিনি লাগি মানে মই গভীৰ লাগি নাজানো তথাপিতো মোৰ এটা অনুভৱটোৱে ক'লোঁ যে আমি যেনেকৈ ভগৱান বা দামোদৰ বা যিটো শ্ৰীকৃষ্ণৰ তেখেতলোকৰ গুণানুকীৰ্তন কৰিছোঁ আৰু পৃথিৱীত আৰু বহুত তেনেকুৱা ধৰণৰ আৰু বহুত কাম কৰি থকা মানুহ আছে হয়নে সেইটো কাৰণে পৃথিৱীখন যি আছে তেখেতলোককো ইয়াত অন্তৰ্ভুক্ত কৰিব নোৱাৰে নেকি এনেকুৱা এটা মানে মোৰ এটা অনুভৱ সেইটো কাৰণে লোকগীতটো লোক সংস্কৃতি পুৰণি কালৰ মুখে মুখে চলি অহা আমাৰ লোকগীত যিটো সেইকাৰণে সেইখিনি ভাৱতহে আমাৰ মানে গাঁৱলীয়া মুখত যিটো আহিছে সেইটো ভাৱতে লোকগীতটো আমাৰ প্ৰচাৰ হৈছে হয়তো আৰু এইটো বিষয়টো গভীৰভাৱে অধ্যয়ন কৰিলে তেনেকুৱা হয়তো বিষয় আহিব পাৰে আৰু তেনেকুৱা ধৰিলেও আপুনি এটা ইংগিত এটা ধৰিলে মানে ধৰি লওক পাই ধৰ আহিব পাৰে ধৰ সেইটো ধৰিলে এটা যথেষ্ট এটা গভীৰ বিষয় আৰু যি নহওক আমি কথা পাতি আছোঁ এতিয়া আৰু এটি গীত শুনো গতিকে এইবাৰ আপুনি শ্ৰোতা দৰ্শকসকলে কোনটি গীত আগবঢ়াব এইবাৰ কৃষ্ণ জন্মিলৰে কৃষ্ণ জন্মিলৰে মানে শ্ৰীকৃষ্ণৰ ওপৰতে হ'ব ঠিক আছে ঠিক আছে কৃষ্ণ জন্মিলো রে
আপোনাৰ পৰিৱেশন সঁচাকৈ আজি খুব ভাল লাগিলে আৰু আহি আমাৰ সময়ো প্ৰায় শেষ হ'বলৈ হৈছে আপোনাৰ গীতসমূহ শুনি সঁচাকৈ বহুত আপ্লুত হ'লোঁ আৰু আমি আশা কৰোঁ আমাৰ শ্ৰোতা দৰ্শকেও এই গীতসমূহ শুনি নিশ্চয় ভাল পাব সদশেষত তথাপিতো আপুনি এজন কামৰূপীয়া আজি কামৰূপ পুঁজি লোকসংগীতে পৰিৱেশন কৰিলে এই পৰিৱেশন কৰি অনুভৱখিনি আৰু আহি থকা প্ৰজন্মক কিবা ক'ব বিচাৰিব নেকি আপোনাৰ পৰা আহি থকা প্ৰজন্মক যিটো আমাৰ লুপ্ত হৈ যাব ওলাইছে এই লোকগীত বৰগীত এইবিলাক মানে সৰু ল'ৰা ছোৱালীক পিতৃ মাতৃয়ে মানে আওকাণ কৰি অলপ শিকাব লাগে আৰু তেতিয়া আমাৰ লোকগীত মানে জীয়াই থাকিব নিশ্চয় নিশ্চয় আপোনাৰ অনুভৱটো গম পাইছোঁ তেখেতেও এইখিনি কথা অনুভৱ কৰিছে যে আমি যদি এই আমাৰ যিখিনি হাতাম পৰখীয়া বা যিখিনি আমাৰ দৰকাৰ অতীজৰ পৰা যিখিনি আমাৰ চলি আহিছে যিখিনি ৰীতি নীতি পৰম্পৰা আমাৰ কাৰণে সদায় শুভ পৰম্পৰাখিনি কথা কৈছোঁ এই পৰম্পৰাখিনি আমি জীয়াই ৰাখিব লাগিব আৰু এইখিনি আমি জীয়াই ৰাখিবলৈ হ'লে নিশ্চয় আপুনি কোৱাৰ দৰে আমি নৱপ্ৰজন্মক বা উঠি অহা প্ৰজন্মক আমি দুখী থকাতকৈ আমাৰ যিসকল অভিভাৱক আছে মা দেউতা এই আমাৰ যিসকল জ্যেষ্ঠ তেখেতলোকে নিশ্চয় এই ক্ষেত্ৰত অকণমান পদক্ষেপ ল'ব লাগিব আপুনি অনুভৱ কৰিছে বা মই এইটো অনুভৱ কৰিছোঁ অতি সুন্দৰ হৈছে গতিকে আপোনাক ধন্যবাদ জনাইছোঁ মই ডেম'ক্ৰেচি লাইভৰ সদস্যবৃন্দ আৰু মোৰ লগত সংগত কৰা বাদ্যযন্ত্ৰী আটাইকে ধন্যবাদ যাচিছোঁ আৰু তাৰ পৰা আপোনাকো লগ পাই ভাল লাগিল নিশ্চয় আপোনাকো লগ পাই আজি ভাল লাগিছে কাৰণ আপুনি সঁচাকৈ তাৰমানে আমি এই ষ্টুডিঅ'ত বহুত আমি আধুনিক গীত বা কিবা গীতৰ আমি বহুতখিনি এইবিলাক কৰি আছোঁ বা পৰিৱেশন হৈ আছে কিন্তু আপুনি আজি বিশেষভাৱে আজি আহি যি কামৰূপৰ লোকগীত পৰিৱেশন অতিকে মানে ধন্যবাদ ভাল লাগিছে আৰু সদশেষত আমি এতিয়া নাৰায়ণ কলিতাৰ গীতেৰে আমাৰ আজি অনুষ্ঠানটি সামৰণি মাৰিম ও হৰি শ্ৰী গুৰু শংকৰ নামৰ পাতিলা